নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাবডিকেজ ব্লগছলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ পিৰাকটা চেণ্টাৰত। আমি গৈ আছোঁ পিকনিক খাবলৈ, পাৰ্টি। তো আজি আমাৰ মামা আহিল অৰুণাচলৰ পৰা। মোৰো বিদ্যালয় ছুটি হোৱাৰ পিছত এতিয়া লগভগ 3টা বাজিল। আবেলি সময় আহি মামা পালে, তো ক'লে যে পাৰ্টি খাবলৈ যাওঁ। তো পাৰ্টি খাবলৈ আমি গৈ আছোঁ চুটি পাহাৰৰ ওচৰত। তো তাত গৈ পেলাই তামাম এনজয় কৰিম, ফূৰ্তি কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। তামাম ফূৰ্তি পাব আৰু বহুত এনজয় কৰিম। তো আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাব। তো ইয়াত টেৰাকটা চেণ্টাৰত ইতিমধ্যে আমি বজাৰ কৰিলোঁ। তো মাংস ল'লোঁ আৰু যিখিনি ল'ব লাগে গোটেই বজাৰখিনি কৰা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ তালৈকে। তো চুটি পাহাৰৰ ওচৰত। তো সিদিনাও গৈছিলোঁ, তো আজি গৈছোঁ। সিদিনা আমি তেনেকৈ খোৱাৰ যোগাৰ কৰা নাছিলোঁ, আজি খোৱাৰ যোগাৰ লৈ লৈছোঁ। তো এতিয়া আমি যাম, আৰু এয়া আমাৰ টিম ইয়াত ৰখি আছে, চবেই মোবাইলত বিজি। আমি নে কিবা কবি? হাই, আমি ওলাইছো আজি পিকনিক, সাডেন পিকনিক। আমি বজাৰ কৰিলো, মাংস ললো, বিলাহী ললো, আদা নহৰু পিঁয়াজ জলকীয়া চব ললো। এতিয়া গৈ তাত আমি বনাম আৰু খাম। আপোনালোকে চাব আমি কেনেকে বনাম আৰু কেনেকে খাম। একেবাৰে মুৰ্গী চেপা দি চেপিছে এইকেইটাই। ইমান শকত শকত মানুহবিলাক লগত লৈ আহিছোঁ, এতিয়া মুৰ্গী চেপা দিছে আৰু আহাৰ পৰা খাই আছে। এটা 5 লিটাৰৰ ফান্টা লৈছিলোঁ, খাই খাই আমাৰ মিলি দাদাই শেষ কৰি দিছে। ওকে, এতিয়া আমি আহি পাই গ'লো ধিৰাই মাজুলী। আমি ধিৰাই মাজুলীৰ পৰা ভিতৰ ফালে সোমাই যাম চুটি পাহাৰলৈ। এই জেগাখিনি খুব ভাল লাগে, আপোনালোকে চাওকচোন এবাৰ, কিমান মজা। দলং এখন আছে, বঢ়িয়া টাৰ্ণিং, একদম খাতৰা। চাওক কি মজা। আপোনালোকে আহিলে এনেকুৱা জেগা উপভোগ কৰিব পাৰিব। আমি গৈ আছো যে চুটি পাহাৰত পাৰ্টি খাবলৈ, খানা খাবলৈ। আমাৰ 12 মাহে পিকনিক চলি থাকে, যেতিয়া মন যায় তেতিয়া আমি লগৰবিলাক একলগ হ'লেই ওলাই যাওঁ পিকনিকলৈ। আজি আমাৰ মামা আহিছে অৰুণাচলৰ পৰা, কংখ মামা। তো কংখ মামাক লৈ গৈ আছো আজি ব্ৰহ্মপুত্ৰত গা ধুব বোলে। পাপ বহুত বেছি কৰিলে, কুম্ভত যাব পৰা নাই, তো সেইকাৰণে ব্ৰহ্মপুত্ৰত আজি ডুবকি লগোৱা হ'ব, পাপ মোচন কৰা হ'ব আমাৰ কংখ মামা। কংখ মামা কিন্তু এৰাগেৰা মামা নহয়, ডেঞ্জাৰ আছে, গোটেই অৰুণাচলৰ ডন। অৰুণাচলত গৈ পেলাই কংখ মামাৰ যদি আপোনালোকে নাম লয়, অৰুণাচল ফ্ৰী, অল ফেচিলিটি ফ্ৰী। আপোনালোকে যিফালে যাব ইফালে খালি পিটন খাব, এনেকুৱা ফেমাছ আমাৰ মামা। ফাইনেলি আমি আহি পাই গ'লো চুটি পাহাৰ। এয়া যে আপোনালোকে দেখিবলৈ পাইছে আগফালে, এয়াই হৈছে চুটি পাহাৰ, আৰু এইখন হৈছে আমাৰ গাড়ী। আজি ইয়াতেই খাম আমি ভোজ ভাত, বনভোজ। তো এয়া আমাৰ যিখিনি কাৰ্যকৰ্তা আজি বনভোজস্থলীৰ, তো কাৰ্যকৰ্তাখিনি লাগি গৈছে কামত। এয়া পানী ওলাই লৈছে আমাৰ গোলকে, আৰু এয়া চাওক ডিগ্গিত আমি কি কি চামান আনিছোঁ গোটেইখিনি এতিয়া ওলাই থকা হৈছে। এয়া চাওক আপোনালোকে, খালী ড্ৰাম, টিং, আৰু যিখিনি আমাৰ যা যোগাৰ লাগে গোটেইখিনি আহি গৈছে। এয়া টুল, বাতি, কেৰাহী, মাছ, মাংস, তেল গোটেইখিনি আহি গ'ল। আৰু এতিয়া আমি গাড়ীৰ পৰা নমাই আছো, আৰু আমি সেই যে আগফালে দেখিছে নদীৰ চাপৰি, আমি তাতে যাম আজি, তাতে পিকনিক খাম। খুব ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাই থাকিব। তামাম এনজয় কৰিব পাৰিব আপোনালোকে ঘৰত বহিয়েই, আৰু আমাৰ চুটি পাহাৰৰ যি পিকনিক প্লেচ এইখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। আৰু এয়া বস্তু বাহিনী নমাই থকা আপোনালোকে দেখিবলৈ পাইছে। তো এয়া বেগত কাপোৰ কানি লৈ অহা হৈছে। এয়া গা ধুম আমি ব্ৰহ্মপুত্ৰৰ খুটি এটাত, মেইন ব্ৰহ্মপুত্ৰত নহয়, মেইন ব্ৰহ্মপুত্ৰ আমাৰ ইয়াৰ পৰা বহুত দূৰ। আৰু এয়া বস্তু বাহিনীখিনি নমোৱা হৈ আছে, আৰু এই আমাৰ মামা। আৰু এই যে পাহাৰটো দেখিবলৈ পাইছে, এই পাহাৰটোৰ নামে হৈছে চুটি পাহাৰ। আৰু এটি খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আৰু আমাৰ গাড়ীৰ পৰা বয় বস্তুখিনি নমোৱা হৈ আছে। আৰু ইফালে চাওকচোন আপোনালোকে, এয়া হৈছে মাকৈ খেতি, আৰু মাকৈ চাওক 2 ৰকমৰ, এয়া হৈছে ৰঙা ফুল, আৰু আগফালৰ খিনি আপোনালোকে চাওক এয়া হৈছে বগা ফুল। তেতিয়া বস্তু বাহিনীখিনি নমাই পেলাই আমি ইয়াৰ পৰা একদম পোনে পোনে নদীৰ চাপৰিলৈ যাম। আৰু এটা ইণ্টাৰেষ্টিং কথা, আমি চব বয় বস্তু লৈ আহিছোঁ, এয়া ছাতিও লৈ আহিছোঁ, কিন্তু আমি আটাইতকৈ প্ৰয়োজনীয় বস্তু আনিবলৈ পাহৰি গ'লো, সেয়া হৈছে খৰি। যি খৰি দি আমি ৰন্ধা বঢ়া কৰিম, সেই খৰিয়ে নানিলোঁ। তো ইয়াত চাপৰিত বা এই পাহাৰত আমি খৰি বুটলি পেলাই আজিৰ আমাৰ যি বনভোজ আমি খাম। এয়া সকলোৱে বস্তু বাহিনী ওলাই আছে, আপোনালোকে দেখিবলৈ পাইছে। তো খুব মজা লাগিব, খুব ভাল লাগিব আবেলি সময়ৰ পৰিৱেশ। আপোনালোকে, এইটো কি বস্তু? আৰু এইটো গুলটিচ, বাঘ ভালুক ওলালে গুলটিচ দি মাৰা হ'ব। ইয়াত শুনিছো বাঘ ওলাইছে, সেইকাৰণে মামা এইটো হাতিয়াৰ লৈ আহিছে, গুলটিচ। আৰু এয়া বয় বস্তু নমাই আছে। তো মজা লাগিব, খুব মজা লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, খুব ভাল পাব।
আৰু খুব ধুনীয়া পৰিৱেশ। ইয়াত অহাৰ লগে লগে কাজিয়া হৈ গ'ল গোলকৰ লগত। গোলকে বহুত বেছি পণ্ডিতি কৰি আছে। মোৰ খং উঠি গ'লে কিন্তু মই পাৰ্টি চাৰ্টি নাখাওঁ, গুচি যাম। এই বহুত বেছি কৰি আছে। টপা মানুহ, চুলি থকা মানুহবিলাকক চাই পেলাই বিৰাট হিংসা জ্বলি থাকে। এয়া চাওক হা আৰু আমি বয় বস্তুবিলাক ইয়াৰ পৰা লৈ ললো। এতিয়া আমি যাম চাপৰিলৈ। আৰু মামাই জিন্স চেণ্ডেল জোতা এইবোৰ গাড়ীতে থৈ গৈ আছো। তাতো থবলৈ তেনেকুৱা জেগা নাই। এতিয়া আমাৰ যাত্ৰা আৰম্ভ। এতিয়া আমি চাপৰিলৈ গৈ আছো। এয়া চাওক বয় বস্তু এনেকৈ হাতে হাতে লৈ ললো। মই ভিডিঅ' বনাই আছো, তাৰ পিছতো মোৰ হাতত দি দিছে ইমান ডাঙৰ বস্তা এটা। এতিয়া এয়া চাওক এনেকা নামি গৈ পেলাই এয়া নদীৰ চাপৰিলৈকে গৈ আছো। তো লগৰ খিনিয়ে বয় বস্তুবিলাক লৈ লৈছে। আৰু বেছি সময় নাই, অলপ সময় পিছতে বেলি মাৰ যাব। ইহঁতে গৈ আছে আমি ক'ত খাম সেয়া জেগা ঠিক কৰিবলৈ। আৰু আমি ইফালে যাম। আমি গৈ আছো পাহাৰত খৰি বুটলিবলৈ। তো আমি খৰি লৈ অহা নাছিলো। আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আমি খৰি, যি খৰি দি পেলাই আমি ৰন্ধা বঢ়া কৰিম সেয়া খৰিয়ে অনা নাই। এতিয়া আমি পাহাৰত গৈ আছো। পাহাৰৰ পৰা চাওঁ শুকান ঢাল পালে শুকান ঢাল ইয়াৰ পৰা লৈ ল'ম। লৈ পেলাই আমি ক'ত বনাই খাওঁ সেইখিনি আপোনালোকক দেখাই আছো। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া হৈছে পাহাৰ আৰু এয়া বোলে খৰি। তেতিয়া পাহাৰত গৈ আছো খৰি বুটলিবলৈ। চাওচোন ক'ত কি পাওঁ। তো এনেকুৱা জেগাত আহি পেলাই খৰি বুটলি বা যিকোনো বস্তু বিচাৰি পেলাই বিৰাট মজা লাগে। এয়াই হৈছে ফূৰ্তি। ঘৰৰ পৰা লৈ আহিলেনো কি ফূৰ্তি, এলেহুৱা, এইখিনি উঠিব নোৱাৰে। মই চাবিচোন এক জাপতে উৰি উৰি উঠি যাম। হাতত দে না। মই যে কেমেৰা কৰি আছো না। ডাঙৰ সমস্যা হ'ল আমি খৰিয়ে বিচাৰি পোৱা নাই। পাহাৰত উঠিছো যদি পাহাৰত এনেকা শুকান ঢাল পাত আছে, কিন্তু ঢাল বিচাৰি পোৱা নাই যি দি আমি ৰান্ধিম। তো খৰি বিচাৰি আছো, ওপৰলৈকে গৈ আছো। আৰু মই মানুহটো হৈছো পেটলা, বিলাকত উঠাইও মোৰ অসুবিধা হয়। আৰু মোৰ আগফালেও দেখিছে ইও এটা কোমোৰা। তো দুজন আহিছো পাহাৰত খৰি বুটলিবলৈ। খুব ইজি, খুব সহজ যেন লাগে, কিন্তু কৰিব গ'লে মেন ভাৰ্চেছ ৱৰ্ল্ড চাই আমাৰো মানে মন গৈছিল আজি। একদম মানে আমি ইয়াৰ পৰাই যোগাৰ লৈ পেলাই আজি ৰান্ধি বাঢ়ি খাম, কিন্তু এই অৱস্থা। এতিয়ালৈকে খৰি আমি বিচাৰিয়ে পোৱা নাই। চাওক আপোনালোকে। কিয় নামিবি? পাহাৰত খৰি বিচাৰি বিচাৰি ভাগৰ লাগি গ'ল। তো খৰিটো নাপালে মোৰ লগৰটো, এইটো শুকান গছ কিন্তু আমাৰ দা কুঠাৰ একোৱেই নাই। তো মোৰ লগৰটোৱে ক'ত গ'লি ঐ, তোক দেখাই পোৱা নাই। এতিয়া গছৰ বাকলি ছিঙি আছে খৰি নাপাই পেলাই, বাকলি দিয়ে বোলে বনাব। ভাবিছিলো ইজিলি খৰি পাই যাম পাহাৰত, কিন্তু খৰি নাই। বাকলি গোটালি আছে, এতিয়া বাকলি দি বোলে ৰান্ধিব। সন্ধিয়া হৈ গ'ল, 4টা বাজিব হ'ল। কেতিয়া ৰান্ধিম, কেতিয়া খাম? এই ওপৰত আছে। ঢাল চাল পাওঁ নেকি চাওক। উঠিবলৈ ইমান অসুবিধা হৈছে। বাপৰে, যেনে তেনে বাগৰি বাগৰি উঠিছো। বন্ধুসকল, আমি আছো পাহাৰৰ ওপৰত। এয়া চাওক, এই তলৰ পৰা আমি আহিছো এতিয়া পাহাৰৰ ওপৰত। আৰু এয়া হৈছে গোটেই শুকান পাত, পৰি পেলাই ভৰি দিবলৈও কষ্ট হৈছে। আৰু এই লগৰটো চাওক, সেই ওপৰলৈকে গৈছে। আৰু তাতে অলপ খৰি বিচাৰি আমি গৈ আছো। তো মই ভিডিঅ'টো কৰিবলৈও কষ্ট পাইছোঁ, বহুত ৰিক্স হৈ যায়। শুকান পাত একদম পিছল। আৰু এই চাওক কিমান ওপৰত গৈছে। মই ইমান ওপৰত যাবলৈ সাহসেই কৰিব পৰা নাই। হয় মানে সাৱধান দেই। সেয়া চাওক সি কোনখিনি পালে। সেই তাত অকণ শুকান খৰি আছে। এক টুকুৰা খৰি পাইছে ওপৰত, তো এইটো ভাঙিছে। তো আমি দাও লৈ অহা নাই আজি, এনেকুৱা মূৰ্খামি কাম কৰিছোঁ। তো এইটো এই ওপৰত আছে। মই কিন্তু ওপৰলৈকে উঠিবলৈ সাহসেই কৰিব পৰা নাই। তো এয়া দেখিছে আপোনালোকে প্ৰকাণ্ড শিল। তো এয়া দি পেলাই বগাই উঠিবলৈ মোৰ সাহস নহ'ল। সেইকাৰণে মই তলতে আছোঁ। আৰু এয়া লগৰটোৱে ওপৰত খৰি বিচাৰি আছে। হয়, সাৱধানে যাবি দেই। এয়া খৰি। আৰু এয়া যে আপোনালোকে শুকান শুকান ঢালৰ নিচিনা দেখা পাইছে যে, এয়া শুকান ঢাল নহয়, এয়া চব কেঁচা। কিন্তু বৰ্তমান চ'ত মাহ দেখি গোটেই শুকাই গৈছে, পাত আহাই নাই এতিয়ালৈকে। তো এয়া হৈছে শুকান। আৰু সি আগলৈকে গৈ আছে। মইতো ইমান দূৰলৈকে যাবলৈ সাহসেই কৰিব পৰা নাই। মই আছোঁ একেবাৰে পাহাৰৰ তলত, আৰু মোৰ লগৰটো ওপৰত আছে। তো লগৰটোৱে খৰি বুটলি আছে। তো মই ইয়াৰ পৰা ওপৰত যাবলৈ মোৰ সাহস হোৱা নাই। তো মই আধাতে ৰখি গ'লোঁ। আৰু সি খৰি বিচাৰি ওপৰত গৈছে। আৰু আমি ইমান মূৰ্খামি কৰিছোঁ আজি, দা এটাও লগত লৈ অহা নাই। তো শুকান ঢাল বিচাৰি আহিছোঁ। আৰু বাকীখিনি আছে এই তলত। তো বাকীখিনি ৰন্ধা বঢ়াৰ যা যোগাৰ কৰি আছে। আমি কেইটা খৰি বিচাৰি আছোঁ। আৰু এতিয়া সন্ধিয়া হওঁ হৈ গ'ল, আৰু অলপ পিছতে বেলি ডুব যাব। এতিয়া ৰান্ধিম কেতিয়া, খাম কেতিয়া, সেয়াই আৰু। তাকো আহিছোঁ যদি খাই বৈয়ে যাম, অলপ কষ্ট হ'লেও।
খৰি বাগৰি পাহাৰৰ পৰা কেইটামান পানী শুকাই গ'ল গাৰ খৰি কালেক্ট কৰি আনিলো এয়া কষ্ট কৰি এয়া খৰি পালো বাপৰে পাহাৰৰ ওপৰত কেতিয়াও উঠিছো একদম নামত উঠোতে উঠিছো ঠিকেই নামত একদম চুচৰি বাগৰি বাগৰি নামি আৰু চাইজ কেইটা দেখিছে নে নাই কি খাতাৰনাক চাইজ বাহ কেনেকুৱা গৰম লাগি গৈছে তো কেইটামান খৰি পাইছো এইকেইটা দি অলপ আগবঢ়াও খৰি লৈ ললো এয়া দেখিছে কান্ধত খৰি হৈ যাব দে খৰিটো আৰু এইটো চাওক মোৰ লগৰটো তো পাহাৰৰ পৰা নমাই আনিছো খৰি এতিয়া গৈ আছো ঐ হাতৰ পৰা পৰিয়ে যায় দেখোন হেই এনেকা ল হা ও ভাই তোমার ঘর কত এয়া দেখিছে এয়া হৈছে কষ্ট খৰি লৈ অহা নাছিলো তো মই আৰু মোৰ লগৰটো গ'লো পাহাৰত তো পাহাৰৰ পৰা খৰি নমাই আনিলো এয়া চাওক সি ইমান ডাঙৰ কুন্দা এটা কান্ধ লৈ লৈছে তো মই এইকেইটা পালো একেবাৰে শুকান তো এইখিনি লৈ পেলাই আমি গৈ আছো এই আমাৰখিনি বহুত দূৰত আছে তো এই একেবাৰে ব্ৰহ্মপুত্ৰ আৰু বেলচেৰিৰ মুখত আছে তাতে আমি ৰন্ধা বঢ়া কৰি খাম তো তালৈকে গৈ আছো তো পাহাৰত উঠি পেলাই অভ্যাস নাই বহুত কষ্ট লাগি গৈছে ও ক'ত আছ তই কিবা কবি কিবা কবি নেকি ক'বলগীয়া পৰিস্থিতিত নাই এতিয়া এয়া দেখিছে কিমান ডাঙৰ কুন্দা লৈ লৈছে কুন্দা দিয়ে বোলে ৰান্ধিব কিন্তু দা আমি আনাই নাই লগত তো এনেকৈ আহিছে হাতেৰে ভাঙিছো গছৰ ঢাল শুকান হৈ আছে তো তাৰ পৰা আনিছো আনি পেলাই আগলৈকে গৈ আছো আমাৰ লগৰখিনি আছে বহুত দূৰত তো তালৈকে গৈ আছো আৰু তাতে ৰন্ধা বঢ়া কৰি খাম একদম উশাহ ছুটি হৈ গৈছে তো পাহাৰ বগাই পেলাই বাগৰ লাগি গৈছে এইটো হৈছে বেলখেৰি নদী আৰু মই এতিয়া বেলখেৰি নদী পাৰ হৈ এই আগফালে আমাৰ টেণ্ট লগাইছে তালৈকে গৈ আছো তো খৰি পাৰ হৈ গ'ল তো ভাইটি দুজন আহি পেলাই নিলে আৰু এতিয়া বেয়া লগা কথা মোৰ বয়া মাইক এখন হেৰাই গ'ল তো ক'ত হেৰাল পাহাৰত নামতে ক'ৰবাত হেৰাই গ'ল নেকি ভাবিছিলোঁ লগতে আছে এতিয়া বিচাৰি পোৱা নাই আৰু তো বেয়া লাগিল ভিতৰত এইটোৱে বেয়া লাগিল যে মোৰ মাইকটো হেৰাই গ'ল তো এটা মাইকহে আছে এতিয়া মোৰ আৰু এটা মাইক ক'ত পৰিল বিচাৰিয়ে পোৱা নাই তো যি এনজয় কৰাৰ মুডত আছিলোঁ মুডটোৱে বেয়া হৈ গ'ল মই যিটো আছোঁ বেলখেৰি নদী আৰু সেই আগফালে যে দেখিবলৈ পাইছে এইটো আপোনালোকে সেয়া হৈছে ব্ৰহ্মপুত্ৰ নদী তেতিয়া মই বেলখেৰি নদী পাৰ হৈ পেলাই আমি সেই আগলৈকে গৈ আছোঁ য'ত আমাৰ টেণ্ট লগাইছে তালৈকে গৈ আছোঁ এয়া হৈছে আমাৰ মামা আৰু এয়া গোলক আৰু এয়া দেখিছে নে নাই আমাৰ মামাই বনাইছে চৌকা অস্থায়ী চৌকা এয়া টিং লৈ আহিছিলোঁ আৰু কি ধুনীয়াকৈ চৌকা বনাই দিছে ইয়াতে ৰন্ধা হৈ গ'লো আমাৰ পিকনিক খোৱা ঠাইত আৰু এই আপোনালোকে পিছফালে দেখিবলৈ পাইছে যা যোগাৰ চলি আছে এইটো হৈছে বেলখেৰি আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী ইয়াত আহি পেলাই একলগ হৈছে আৰু সেইখিনি ঠাইতে আমি ব্ৰহ্মপুত্ৰ আৰু বেলখেৰি নদী য'ত এক হৈছে তাতে আহিছোঁ আমি পিকনিক খাবলৈ আৰু আমাৰ অস্থায়ী তাম্বু ৰেডি তো আমাৰ মামাই ৰন্ধা বঢ়া কৰি আছে যা যোগাৰ চলি আছে আৰু এইটো হৈছে আমাৰ আমব্ৰেলা তো আমব্ৰেলা লৈ আহিছোঁ এতিয়া সন্ধিয়াই হৈ গ'ল বেলি ডুবু অৱস্থা আপোনালোকে দেখিবলৈ পাইছে ৰঙা হৈ গৈছে ৰং গোটেইখিনি চাগে দেখাব নোৱাৰিম ৰাতি এন্ধাৰ হৈ যাব তাকো যিমানখিনিলৈকে পাৰোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই দিম আৰু খুব ধুনীয়া পৰিৱেশ আপোনালোকেও কেতিয়াবা আহিব পৰিয়ালৰ সৈতে আহিলে ইয়াত খাব পাব কিন্তু নদী আছে নদী পাৰ হৈ আহোঁতে খুব সাৱধান পানী কোনোবা ঠাইত বেছি কিন্তু বেলচেৰি নদীত পানী কম কিন্তু ব্ৰহ্মপুত্ৰত পানী আছে তো এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী এটা খুঁটি মেইন নদী আৰু সেইফালে আছে তো এইটো এটা খুঁটি তো ইয়াতো পানী আছে তো সাঁতুৰিব নোৱাৰা মানুহ ইয়াত আহিলে খুব সাৱধান নদীত নামি নাযাব তো খুব ধুনীয়া জেগা এনে খুব ভাল লগা ঠাই তো আপোনালোকে আহিব পাৰে এই আগফালে যে যিটো আপোনালোকে পাহাৰ দেখিবলৈ পাইছে এইটো হৈছে শিঙৰি পাহাৰ আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এয়া আমাৰ আমব্ৰেলা আৰু মামাই চৌকাত জুই জ্বলাই দিলে আৰু এজনে খেৱালি জাল মাৰি আছে নদীত মাছ মাৰি আছে আৰু এইফালে যা যোগাৰ চলি আছে তো বনাবলৈ আৰু এয়া চাওক চৌকা আমাৰ অস্থায়ী চৌকা টিঙৰ চৌকা তো এইটো মামাৰ বুদ্ধি তো মামা লৈ আহিছে তেতিয়া বনোৱা হ'ব আৰু এনজয় তামাম হ'ব অলপ পিছত আমি গা ধুম সেইখিনিও আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম আৰু এজনে সেই আগফালে খেৱালি মাৰি আছে তো সেইখিনিও দেখাম যে কি মাছ পায় আৰু বেলখেৰি আৰু ব্ৰহ্মপুত্ৰৰ যি চাপোৱা মাছ ফেমাছ মাছ খুব টেষ্টি তো সেয়া মাৰি আছে আৰু এয়া চাওক মামা অৰুণাচলৰ পৰা আহিছে আহি পেলাই ইমান কষ্ট কৰি আছে গোটেই দিন গাড়ী চলাই আহিছে আৰু এতিয়া আহি পেলাই আমাক বনাই খুৱাই আছে তো এনেকুৱা মামা পাবলৈ ভাগ্য লাগিব তো মামা কি ক'ব তোমালোকেতো মোক হায়াৰ কৰিলে বনাবৰ কাৰণে হয় বনাব লাগিবই আৰু বঢ়িয়া একদম বঢ়িয়াছে বনাব দেই চৌকাটো নতুনকে এতিয়া জ্বলাইছো আৱিষ্কাৰটো মানে আমাৰ
লগৰ ভাগিনকেইটাৰ লগত হুম, হুম। এতিয়া ৰাতিটো গোটেই ইয়াত বহিম, মাছ বঢ়িয়া মাৰিম, মজা লাগিব ন মজা লাগিব। আৰু জেগাটো কেনেকুৱা লাগিছে মামা একদম বঢ়িয়া ভাল লাগিছে ন বঢ়িয়া, বহুত ধুনীয়া জাগাটো একদম। মানে ইয়াত মাছ মৰাই জাগা, আহি পেলাই একদম বঢ়িয়াকে খাই বৈ মেলি যোৱা জাগা আৰু। বঢ়িয়া বঢ়িয়া তো আপোনালোকে শুনিবলৈ পাইছে তো মামাৰ ঘৰ একচুৱেলি অৰুণাচল তো অৰুণাচলৰ পৰা আজি আহিছে আমাৰ ইয়াত ফুৰিবলৈ তো আহোঁতে মামাক আমি লৈ আহিছোঁ লগত আৰু এইয়া যে আপোনালোকে আগফালে পাহাৰটো দেখিবলৈ পাইছে তাতে গৈছিলোঁ আমি খৰি বুটলিবলৈ তাৰ পৰা খৰি নমাই আনোতে মোৰ এটি মাইক হেৰাই গ'ল ক'ত হেৰাই গ'ল বিচাৰি নাপালোঁ বিচাৰি গৈছিলোঁ যদি আৰু এইয়া এজনে মাছ মাৰি আছে তো বৰালি মাছ মাৰিব বোলে এই মাইকটো পাই কমেন্ট কৰিব কোনোবাই যদি মাইকটো পায় মোক কমেণ্ট কৰি জনাই দিব যে মাইকটো পাইছোঁ বুলি তো বেয়া লাগিছে আৰু এই বহুত ধুনীয়া বেয়া লাগিলেও মানে এনেকুৱা পৰিৱেশ গোলক টপাই মাছ কেইটামান ধৰি আনিছে আৰু এয়া চাওক মাছ এক মোনা মাছ আপোনালোকে দেখিবলৈ পাইছে জানো এয়া চাওক এয়া মাছ মাৰিছে আৰু এয়া চাওক আমাৰ জালুৱাই মাছ মাৰি আছে একেবাৰে মচুৱা চৰি চাওকচোন একেবাৰে লাগিছে নে মচুৱা একদম ব্ৰহ্মপুত্ৰৰ চাপৰিৰ একদম মচুৱা যেন লাগিছে চাওক যাবি জাল মাৰোতে আকৌ তই গুচি নাযাবি মাৰ জোৰ লাগা কে হাইয়া এনেকা জাল মাৰে গোলক তো আজি তোক নতুন ৰূপত দেখা পালো তই মচুৱা তই অনুভৱ আৰু অনুভৱটো কৈ দে ও মাছ মাৰিব জানে বিয়াৰ্ছ আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া খেৱালি জাল মাৰিছে আৰু জুই চাওক না কি ধুনীয়াকৈ জুই জ্বলিছে ৱা কি মজা এয়া হৈছে আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্ট চুলা মানে চৌকা এইবেলা খাই দিব ফৰফৰাই জ্বলি আছে এবাৰ আমাৰ মামাই জাল মাৰিব তো মামাই খেৱালি লৈ পেলাই গৈ আছে মাৰক মামা মাৰক এইটো ধুনীয়া মাছৰ জেগা মাৰক না আপুনি অ ধুনীয়া পৰিছে দেই আপুনি অৰুণাচলত ক'ত শিকিলে এনেকুৱা জাল মাৰিবলৈ অৰুণাচলত থাকোহে মানুহ ইয়াৰ এতিয়া চাও কি মাছ ওলাই মামা ইমান ধুনীয়াকৈ জাল মাৰিছে মামা চন্দন আছে চাব দে চন্দন নদী পাৰতে পাই চন্দন ওচৰত যাওক কিমান দূৰৰ পৰা টানিছে কিবা জেং সোমাইছে নেকি আহিছে না নাই ব্ৰহ্মপুত্ৰ মাছেই নাই এটাৰ পিছত এটা জমনি হৈয়ে আছে তো বজাৰ কৰা হ'ল চব আনা হ'ল কিন্তু যেতিয়া মাংস বহোৱা হৈ গ'ল মাংস বহোৱাৰ পিছত যেতিয়া নিমখ বিচৰা হ'ল নিমখে আনা নাই এতিয়া আকৌ সেই তাৰ পৰা খোজকাঢ়ি ওচৰত চুটি পাহাৰৰ ওচৰত গাঁও এখন আছে তালৈকে গৈ আছোঁ নিমখ খুজিবলৈ তো চব মছলা নহ'লেও খাব পাৰি কিন্তু নিমখ নোহোৱাকৈতো খাব নোৱাৰি এতিয়া নিমখ বিচাৰি গৈ আছোঁ চুটি পাহাৰৰ ওচৰৰ গাঁৱত পিছত আহি পালোঁ এয়া আমাৰ ভাইটি এজন তেওঁৰ ঘৰৰ পৰাই ল'লোঁ নিমখ তো লৈ পেলাই আমি গৈ আছোঁ আকৌ আমাৰ পিকনিক খোৱা ঠাইলৈ ফাইনেলি নিমখ পাই গ'লোঁ এয়া হৈছে নিমখ তো গাঁৱৰ পৰা ভাইটি এজনৰ পৰা আনিছোঁ তো ল'ৰাটো বৰ মৰম লগা গৈ কোৱাৰ লগে লগে নিমখ আনি দিছে আমাক তো বেছি দূৰলৈকে আমি যাব লগা নহ'ল তো ওচৰতে পাই গ'লোঁ তো নিমখ লৈ পেলাই এতিয়া আমি আকৌ গৈ আছোঁ আমাৰ বনভোজস্থলীলৈ মাংস ৰেডি আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ এতিয়ালৈকে নিমখ পৰা নাই নিমখ এইমাত্ৰ আনিছোঁহে গাঁৱৰ পৰা বিচাৰি এতিয়া নিমখ দিয়া হ'ব এয়া চাওক একদম মাংস হৈ গৈছে তামা টেষ্টি দেখিয়ে খাওঁ লাগিছে গোলকে কেনেকে হাতৰে জানো কুকুৰ যেনেকে পানীত পৰি গ'ল মাংস হৈ গ'ল আৰু এয়া ভাত বহোৱা যোগাৰ কৰি আছে আমাৰ লাডেনে আৰু মাংস একদম ধুনীয়া হৈ গ'ল এয়া মাংস ঢাকি থোৱা হৈছে অলপ পিছতে আমাৰ খোৱা হৈ যাব আৰু সন্ধিয়া হৈ গ'ল এয়া চাওক আপোনালোকে বেলি সম্পূৰ্ণ ডুব গ'ল আৰু আকাশত চন্দ্ৰ ওলাই গ'ল আৰু এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ চাপৰিত আছোঁ আমি তো এইফালে চাওক আপোনালোকে এয়া বেলি নাই একদম বেলি পুৰা ডুব গ'ল তো এতিয়াও আমাৰ ৰন্ধা বঢ়া হোৱাই নাই ৰাতি হৈ গ'ল পুৰা এন্ধাৰ এয়া আমাৰ খানা এতিয়ালৈকে হোৱাই নাই মাইনা এই দি আছে এই হৈছে আমাৰ মিলি
আৰু হৈ গ'ল পুৰা ৰাতি এয়া মামা বহি আছে লাইট চাইট নাই ৰাতি হৈ গ'ল ভাতে হোৱা নাই ৰাতি হৈ গ'ল কিন্তু ভাতেই হোৱা নাই গোলক কি কবি কি ক'ম আৰু ভাতে খাবলৈ নোৱাৰো আৰু এনেকৈ যাব লাগিব এনেকৈ যাব লাগিব আজি ন এনেকৈ যাব লাগিব এনেকৈ যাব লাগিব বোলে আজি তো ভাত হ'ব ভাত মানে বহাইছো নহয় আজি আমাৰ ব্ৰহ্মপুত্ৰ দেৱতাই কিবা কৰিলে ভাতটোৱে নহয় নিসিজাই হৈছে নামামি ব্ৰহ্মপুত্ৰ এয়া ভাত এয়া জুই দেখিবলৈ পাইছে পুৰা ৰাতি হৈ গ'ল আহিছিলো সন্ধিয়া আৰু এতিয়া হৈ গ'ল ৰাতি তোমাকে বিচাৰো ধুমুহাৰ খতে ও খাতৰা ভাত ৰেডি হৈ গ'ল ফ্লাক্স জ্বলাই আমি ভাত খাবলৈ আৰম্ভ কৰিছো ব্ৰহ্মপুত্ৰৰ চাপৰিত আৰু এয়া চাওক সকলোৱে বহিছে ইফালে মামাও বহিছে তো ৰাতি হৈ গ'ল তো লাইট জ্বলাই বহিছো আমি খাবলৈ ফ্লাক্স জ্বলাই তো আহিছিলো সন্ধিয়া তো ৰাতি হৈ গ'ল মাইনাই বাঢ়ি আছে আৰু আমি সকলোৱে এনেকৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত লগে ভাগে একেলগে এসাঁজ খাম বুলি আহিছিলো আৰু আহি পেলাই ৰাতি হৈ গ'ল এতিয়া আমি খাবলৈ আৰম্ভ কৰিছো হৈ গ'ল বাঢ়ি দিলো 5 তাৰ পৰা আমি হলো নিশাচৰা প্ৰাণী যে মাংস দে দেৰি নকৰ এতিয়া মাংস এক্সট্ৰাকৈ দিবলৈ ক'ব লাগিব নেকি তোমাৰ তুম বাৰ মই নোৱাৰো পিছু কাৰণে ভাত ভাত দিলো দিল গোলকক ভাত চাত নিদিয়ে মাংস নিদিবি হা একদম এয়া হৈছে মাংস চাওক কিমান ধুনীয়া কালাৰ টেষ্টি এতিয়া মাংস আহি গৈ আছে তো মাংস দিয়াৰ পিছত খাম এয়া চাওক পোহৰৰ অলপ অসুবিধা তো ফ্লেক্স জ্বলাই পেলাই ভিডিঅ' বনাব লগা হৈছে গোটেইখিনি আন্ধাৰে মুন্ধাৰে মাংস দিছে এইবিলাক নহ'ব দে ভাই মোক বেছিকৈ দিব লাগিব খা বেছিকে খা এই আলু দেচোন দুই তিনটা নহৰু কেইটা সবকে দিবি পাঁচটা আছে পাঁচটা যাৰ ভাগত পৰিব মোক এটা দে ধৰো পাঁচটা আছে পাঁচটা গোটা তোক আৰু দিম দ এই আলু গোটা নহৰু কিন্তু এয়া আলু মাংস দি আছে সেইফালে দিল বাস তো বন্ধুসকল আমি এতিয়া খাওঁ আৰু আপোনালোকক ৰাতি দেখালো আমাৰ ভিডিঅ'টো নহ'লে আদৰা হৈ থাকিব এয়া চাওক কি ধুনীয়া